ইউটিউবাৰ এগৰাকী প্ৰমোট কৰাৰ কাৰণে এবাৰ এৱাৰ্ড দিছিলে, তেতিয়া ময়ো আছিলোঁ। সেইবাৰ আপোনালোকে বৰ্জন কৰিছিলে, ঠিকেই আছিলে, মনৰ ক্ষোভ এটা কৈছিলে। তাৰপিছত প্ৰগ্ৰামে কণ্টেক্ট কৰা আছে নহয়, সেইটো নহয়। কৰাৰ ক্ষেত্ৰত একচুৱেলি বহু সাহিত্যিক আছে, বহু সাংবাদিক আছে। আজিকালি নতুন নতুন ডিজাইনৰ বিভিন্ন ধৰণৰ ডিজাইন কৰি যিসমূহ আজি AI আহি গৈছে, গতিকে AI অহাৰ পিছত বহুতে তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰমোট কৰাৰ কাৰণে ধুবুৰীখন প্ৰমোট কৰা পেইড হিচাপে ৰাখা বুলি খবৰ এটা নহয় পেইড হিচাপে কোনো এখন পেইড ৰাখিলে দৰমহা দিব লাগিব। গতিকে নাই পেইড হিচাপে কোনো ৰাখিব নোৱাৰে। কাৰোবাক কিবা মৰম কৰি যদি কেতিয়াবা কাৰোবাক চাহ একাপ খুৱাই এইটো বেলেগ কথা, কিন্তু পেইড চিষ্টেমৰ আমাৰ ভাৰতৰ আমাৰ অসম চৰকাৰৰ বা জনসংযোগ বিভাগৰ পৰা তেনেকুৱা ব্যৱস্থা নাই। আৰু আমাৰ যিহেতু সংবাদ মাধ্যম, যিহেতু আমাৰ যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গতিকে বিভিন্ন ধৰণৰ কথা যেতিয়া ওলায় তেতিয়াহ'লে আমি তেওঁলোকৰ পৰা জ্ঞাত হওঁ আৰু থাকিব লাগিব। এইটো ময়ো প্ৰাক্তন সাংবাদিক হিচাপে এইটো কওঁ যে চৰকাৰখনৰে হওক বা মোৰে হওক বা আমাৰ চৰকাৰখনৰে হওক বা সমাজৰ বিভিন্ন কথা যেতিয়া ভুল দেখে সেইটো অনুকাই দিয়াটো নৈতিক দায়িত্ব হৈছে আমাৰ সাংবাদিকসকলৰ। গতিকে সেই সাংবাদিকসকলে নিশ্চিত ওপৰত ইয়াৰ উন্নয়নৰ কামখিনিও ৰাইজক মানে জনাব লাগিব, নহ'লে কি হ'ব যেন ধুবুৰীত যেন একোৱে হোৱা নাই। আজি ধুবুৰীত যিমানখিনি উন্নয়নৰ কাম হৈছে, যিমান প্ৰচাৰ হ'ব লাগিছিলে, সেইভাৱে এজন ব্যক্তিক যদি এনেকুৱা দায়িত্ব দিয়া হয় আৰু মই জনাত মই যিহেতু তেনেকুৱাকৈ আপোনালোকে এবাৰ আঁতৰি আছে কিবা তেওঁক মানে এটা অনুষ্ঠানত সন্মান জনাওঁতে মই অভিভাৱক মন্ত্ৰী হিচাপে আপোনালোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ, মই আপোনাক আহ্বান জনাইছোঁ। গতিকে এইখিনি কথা মই এতিয়াৰ পৰা কোনো তেনেকুৱাকৈ প্ৰমোট কৰাৰ ব্যৱস্থা আমি নকৰোঁ। আৰু যদি তেনেকুৱাকৈ কিবা যদি তথ্য প্ৰমাণ যদি আছে যে আপোনালোকে অনাৰিয়াম দিয়া বুলি, মই অভিভাৱক মন্ত্ৰী হিচাপে মই এইটো আয়ুক্ত আজি হেৰি গৈছিলে জিনকাটা সত্ৰত গৈছিলে কি মাহিলে চাওক, জিনকাটা সত্ৰখন হৈছে বাংলাদেশ সীমান্তৰ প্ৰায় 7 কিলোমিটাৰ নিলগত। আৰু যিহেতু মই গুৰুজনাৰ যেতিয়া পুণ্যতিথি হয় বা আৱিৰ্ভাৱ মানে যেতিয়া তিথি, এই দুটা তিথিত মই নামঘৰত যাওঁ। আৰু এইকাৰণে যাওঁ যে মই অসমীয়া হিচাপে এইটো মোৰ নৈতিক দায়িত্ব। কাৰণ কিয় আমি এতিয়াও প্ৰতিগৰাকী অসমীয়া ঋণী, যিসকলে নিজকে অসমীয়া বুলি ভাবে। মই ভাবোঁ তেওঁলোকে যদি গুৰুজনাৰ যদি তিথিৰ দিনাখন যদি এবাৰ স্মৰণ নকৰে প্ৰকৃত অসমীয়া কেতিয়াও হ'ব নোৱাৰে। কাৰণ কিয় এই গুৰুজনাই ভাষা, কৃষ্টি, সাহিত্য, সংস্কৃতি, নাটককে আদি কৰি সমগ্ৰ বিষয়সমূহ দি থৈ গৈছে। মই আধ্যাত্মিক কথাটো কোৱা নাই, একৰণ হৰিনাম ধৰ্মৰ যি প্ৰচাৰ কৰিছিলে সেই বিষয়টো মই কোৱা নাই, কিন্তু অসমীয়া জাতিক কি দি যোৱা নাই। গতিকে সেইকাৰণে অসমীয়া জাতিক যিহেতু সৰ্বোচ্চ দি থৈ গৈছে, সেইগৰাকী ব্যক্তিৰ পুণ্যতিথি বা আৱিৰ্ভাৱৰ তিথিত যিসকলে নিজকে অসমীয়া বুলি ভাবে, যোনে নাভাবে মই ক'ব লাগে একো নাই, যোনে অসমীয়া বুলি ভাবে এবাৰ হ'লেও তেওঁলোকৰ ঘৰতে হওক বা নামঘৰতে হওক স্মৰণ কৰিব লাগে। আৰু মই যিহেতু ধুবুৰীত তেনেকুৱা কাৰ্যসূচী আছে, গতিকে মই সেইকাৰণে জিনকাটা সত্ৰত যোৱা নাছিলোঁ। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা জিনকাটা সত্ৰত গৈ পেলাই সুন্দৰ এক মনোমোহা এক আধ্যাত্মিক পৰিৱেশ আৰু নিজেও মই প্ৰসংগ কৰিছোঁ। গতিকে তেনেকুৱা সত্ৰবোৰ সাধাৰণতে আমাৰ মন্ত্ৰী যোৱাৰ সুযোগ নাথাকে। মইতো অকণমান ব্যতিক্ৰমী কৰোঁ, কাৰণ মই এইবাৰ নৰ্থ চালমাৰা মানকাছাৰত এইবাৰ পতাকা উত্তোলন কৰিছোঁ। মই মুখ্যমন্ত্ৰীক নিজে জনাইছোঁ যে মোক তাত দিয়ক, কাৰণ কিয় সেই মানুহখিনি নহ'লে কি হয়, স্বাধীনতাৰ পিছৰ পৰা কোনো ধৰণৰ মন্ত্ৰীয়ে তাতে বাহিৰৰ পৰা গৈ পেলাই পতাকা উত্তোলন কৰা নাছিল। ঠিক তেনেকৈ আমাৰ হয়তো বৰদোৱা সত্ৰ, বৰপেটা সত্ৰত মন্ত্ৰী বিধায়কে যায়, কিন্তু জিনকাটা সত্ৰত নাযায়, হয়তো মধুপুৰলৈ যায়, কিন্তু জিনকাটা সত্ৰ এটা অন্যতম সত্ৰ, গড়মূৰা সত্ৰ এটা অন্যতম সত্ৰ। সেইকাৰণে আজি মই জিনকাটা সত্ৰ আজি সেৱালৈ আহিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।